বাহজেনী সেৱাশ্ৰম বুদ্ৰকুচিত ৪২তম সাৰ্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ উদযাপন। নলবাৰী জিলাৰ বাহজেনী সেৱাশ্ৰম বুদ্ৰকুচিত যোৱা ১ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আজিলৈকে ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৪২তম সাৰ্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ। প্ৰথম দিনাৰ পৰা ধৰ্মীয় নীতি নিয়মৰ মাজেৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা ৪২তম সাৰ্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱত দ্বিতীয় দিনা সন্ধিয়া নাগাৰা নামৰ পাঠক মিণ্টু বেজবৰুৱাই নাগাৰা নাম পৰিৱেশন কৰাৰ লগতে তৃতীয় দিনা সন্ধিয়া নটৰাজ MSR গ্ৰুপৰ দ্বাৰা নাট্যাভিনয় আৰু চতুৰ্থ দিনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত কৰা সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী মুন্নাদ্বীপ, দীপ্তি শৰ্মা, দোস্ত আতিকুৰ আৰু ৰকিৰাজে গীত পৰিৱেশন কৰে। আজি সামৰণিৰ দিনটোত ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, মংগলাচৰণম, আহুতি প্ৰদান, বিষ্ণুপাঠ আৰু চণ্ডীপাঠ আদিৰ লগতে দুপৰীয়া পূৰ্ণাহুতি, মহাশান্তি প্ৰদান আৰু ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। আনহাতে আজি মহোৎসৱৰ অন্তিম দিনা নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যজ্ঞস্থলীত উপস্থিত হৈ আশীষ লোৱাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হয়। মন কৰিবলগীয়া কথা যে ঐতিহ্যমণ্ডিত বাহজেনী সেৱাশ্ৰম বুদ্ৰকুচিৰ যজ্ঞধামৰ ভক্তপ্ৰাণ ৰাইজৰ আশানুৰূপ ফল লাভ কৰাৰ লগতে বাৰ্ষিক যজ্ঞস্থলীত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে এক আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি হৈছে বাহজেনী সেৱাশ্ৰম বুদ্ৰকুচি প্ৰাংগণত। উল্লেখযোগ্য যে ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা ৪২তম সাৰ্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ আজি সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজাৰে সামৰণি পৰে। এইটো জেড চেনেললৈ মই আমাৰ ৪২তম সাৰ্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে সমূহ অসমবাসীক আমাৰ সাৰ্বজনীন মহাবিষ্ণু যজ্ঞ সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু সেৱা জনাইছোঁ। আজি আমাৰ ৫দিনীয়া যজ্ঞ মহোৎসৱৰ যি অন্তিম দিন আৰু এই অন্তিম দিনত আজি পূৰ্ণাহুতি হ'ব আৰু ইয়াত ৩,000 পৰা ৪,000 মানুহ লগ লাগিব, ভক্ত লগ লাগিব আৰু এই সকলোৰ বাবে আমাৰ ভোগৰ ব্যৱস্থা কৰা হৈছে। আমাৰ এই গোটেইকেইদিন কাৰ্যসূচীতে আমাৰ ইয়াত স্থানীয় বা বহুত দূৰ দূৰণিৰ পৰা ভক্তগণ আহিছে, সমাগম হৈছে। সকলোকে আমি সেৱা জনাইছোঁ আৰু আজিৰ দিনটোতো আমি আশা কৰিছোঁ আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভক্তগণ আহি আমাৰ ইয়াত উপস্থিত হ'ব। আমাৰ তেখেতসকলৰ সেৱাৰ কাৰণে আমাৰ সমিতিৰ তৰফৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰা হৈছে আৰু আমি চেষ্টা ৰাখিম যাতে আমাৰ এই যাত্ৰীসকলে কোনো অসুবিধা নাপায়, তাৰ বাবে আমি চেষ্টা ৰাখিম আৰু সকলোৱে যাতে ইয়াত ভোগ গ্ৰহণ কৰে তাৰ বাবেও আমি আহ্বান জনাম। প্ৰথম দিনা কাৰ্যসূচী আছিলে অদিবাস, তাৰ দ্বিতীয় দিনা আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু পানী তোলা। আমি পানী তোলা পৰ্বটো আমাৰ এই যজ্ঞত পূৰ্বৰ পৰা চলি আহিছে। আমি গংগা পুখুৰী, বৰকুঢ়িয়া পুখুৰীৰ পৰা আমি পানী আহৰণ কৰোঁ আৰু আমাৰ ইয়াৰ যিটো যজ্ঞ জুই সেইটো আমি সূৰ্যৰ পৰা আহৰণ কৰা হয়। তাৰপিছত আমাৰ সিদিনা দ্বিতীয় দিনা আমাৰ আছিলে পাঠক আৰু থিয় নাম আছিলে, মহিলা থিয় নাম বজালিৰ পৰা, আৰু তৃতীয় দিনা আছিলে আমাৰ নটৰাজ MSR গ্ৰুপ বগতচন্দ্ৰৰ নাট প্ৰদৰ্শন আৰু চতুৰ্থ নিশাত আমাৰ সাংস্কৃতিক সন্ধিয়া আছিলে। তাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গায়ক আহিছিলে আৰু কালি সেই সাংস্কৃতিক সন্ধিয়াটো সুকলমে হৈ গ'ল। প্ৰথমতে মই শ্ৰী শ্ৰী মহাবিষ্ণুৰ ওচৰত প্ৰণিপাত জনাইছোঁ। দ্বিতীয়তে A to Z চেনেললৈও আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াত পোনপ্ৰথমতে আমাৰ শ্ৰীমৎ নিত্যানন্দ ব্ৰহ্মচাৰী দেৱে আহি প্ৰথম এই অনুষ্ঠানটোৰ আৰম্ভণি কৰিছিল আৰু সেয়ে তেখেতৰ প্ৰতিমূৰ্তি আজিও আমি ৰাখি ইয়াত তেখেতৰ আগত পূজা সেৱা আমি আগবঢ়াওঁ। তেখেত এজন অতি গুৰু সদৃশ ব্যক্তি আছিল আৰু আমাৰ এই অঞ্চলত তেখেতৰ বেছ সুনাম আছে। আমাৰ এই শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞখন 1985 চনতে আৰম্ভ হয়। তেনেকৈ বিভিন্ন কাৰ্যসূচী ৰাখি মূল
ভক্তিৰসৰ গোটেইখিনি বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটো চলি আহিছে। আহি আমি আজি 42তম বৰ্ষত উপনীত হৈছোঁ। ইয়াত বিভিন্ন পুৰোহিত আহে, বিশেষকৈ প্ৰায় 7জন পুৰোহিত থাকে প্ৰতি বছৰে। আৰু আমাৰ যিটো ধৰ্মীয় দিশ তেখেতসকলৰ দ্বাৰা চলি আহিছে। লগত আমাৰ সহযোগী বহুত থাকে আৰু সাংস্কৃতিক অনুষ্ঠানবিলাক প্ৰতি বছৰে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, লগতে ঢোল তাল, বেণ্ড পাৰ্টি, আয়তীৰ নাম, নাগাৰা নাম আৰু সাংস্কৃতিক সন্ধিয়া, লগতে নাট্যভিনয়, এনেকুৱা ধৰণৰ প্ৰতি বছৰে কাৰ্যসূচীবিলাক আমি ৰূপায়ণ কৰি আহিছোঁ। শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞধামৰ এই পুণ্যভূমিত আমি সকলোৱে মিলিত হৈছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে এই মহাবিষ্ণুৰ যজ্ঞখন আৰম্ভ হৈছিল 1985 চনত। আৰু আজি আমি সেই যজ্ঞধামৰ পুণ্যভূমিৰ আজি 42 বছৰ অতিক্ৰম কৰিলে। আৰু 42 বছৰ আজি আমি ইয়াত ভৰিছোঁ পূৰ্ণাহুতিৰ প্ৰাক মুহূৰ্তত। আচলতে এই অনুষ্ঠানটো অকল ধৰ্মীয় অনুষ্ঠান বুলি ক'লে আমি আদৰ হৈ ৰ'ব, কাৰণ এই অনুষ্ঠানটোৱে আমাৰ এই অঞ্চলৰ হিন্দু মুছলমান সকলো মানুহকে একত্ৰিত কৰি এই সমন্বয়ৰ ভাৱত আগবাঢ়িছোঁ। আপোনালোকে শুনি সঁচাকৈ সুখী হ'ব যে এই যজ্ঞধামত অকল হিন্দু ধৰ্মাৱলম্বী মানুহেই নহয়, আনকি ইছলাম ধৰ্মাৱলম্বীৰ মানুহেও ইয়াত অৰিহণা যোগায় আৰু তেওঁলোকে বৰঙণি যোগায়। আৰু তেওঁলোকে এই অনুষ্ঠানৰ প্ৰতি যি আনুগত্য প্ৰকাশ কৰিছে তাক লৈ আমি সঁচাকৈ সুখী। আৰু ইয়াত এই অনুষ্ঠানে আমাক এই অঞ্চলৰ বৃহত্তৰ বাহজনী অঞ্চলৰ দক্ষিণ নলবাৰী অঞ্চলৰ লোকে নহয়, গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি বাস্কা জিলা, আনকি যোৱাকালি আমাৰ ইয়াত অৰিহণা যোগোৱাৰ কাৰণে আমাক টেলিফোন যোগে যোগাযোগ কৰিছে। ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ পৰা এজন লোকে আমাক যোগাযোগ কৰিছে আৰু তেওঁ যোৱাকালি আমালৈ এটা পুঁজি আগবঢ়াইছে। গতিকে আমি ভাবোঁ যে এই অনুষ্ঠানটো অকল ধৰ্মীয় অনুষ্ঠানে হৈ নাই, এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন প্ৰান্তৰ মানুহৰ লগত আমাৰ সমন্বয় ঘটিছে আৰু আমাৰ মিলা প্ৰীতিৰ ভাৱ এই অঞ্চলত বৃদ্ধি পাই গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।